guys, and it's Choklo. Welcome to special vlog again. So, আজি ভিডিওটো বহুত বেছি স্পেশাল কাৰণ কিয় কৈ আছো। So, আপোনালোকে এটো চেনেলত ইন্টাৰভিউজ লগতে সেলিব্ৰিটিবোৰৰ ব্লগ বা ঘৰৰ ব্লগ বা কিবা ওয়েডিং থাকিলে তেনেকুৱা ভিডিওজবোৰো পায়। তো আজি তেনেকুৱাই এগৰাকী আপোনালোকৰ চিনাকি কোনোবাৰ ঘৰত ওয়েডিং আছে, ওয়েডিং ৰিসেপশন। মই ভাবিলো এটো ওয়েডিং ৰিসেপশনৰ ব্লগটো সো মেইন চেনেলতে দিও যিহেতু আপোনালোকে ওয়েডিং ভিডিওজবোৰ বহুত বেছি ভালো পায়। আৰু আপোনালোকৰ চিনাকি মানে হৈছে আমাৰ ইউটিউবাৰ গ্ল্যাম গাৰ্ল দৰ্শনাৰ কোকায়েকৰ বিয়াৰ ৰিসেপশন। বিয়াৰ দিনাখনৰ দৰাৰ লগত যোৱা ভিডিও সেকেন্ড চেনেলত ইতিমধ্যে পাইছে বিয়াৰ দিনাখনৰ ভিডিও। তো ৰিসেপশনত কোন কোন আহে কেনেকুৱা কি হয় পুৰা এক্সাইটেড। আপোনালোককো দেখাম, তামাম এনজয় হ'ব, তামাম ধমাকা হ'ব। তো এতিয়া মই আহিছো মেকআপ আৰ্টিষ্ট এগৰাকীৰ ঘৰত মেকআপ ল'ব ৰেডি হ'ব। চলো এয়া সৰঞ্জাম খুলি দিয়া হৈছে আৰু আজি মেকআপ আৰ্টিষ্ট মই যে কৈছিলে এয়া ৰুনজুন বড়ো খুব ধুনীয়া মেকআপ কৰে। আমি ফাইনেল লুকটো অলপ পিছত দেখাম ন। আৰু ৰুনজুনে মোক এইবাৰ নেইলছো কৰা, এয়া নেইল আৰ্ট মোৰ আপোনালোকে দেখিছে ইনষ্টাগ্ৰামত চাগে, এতিয়ালৈ দেখিব আৰু ভিডিঅ'টো দিয়া মানে। তো তাই খুব ধুনীয়া নেইল আৰ্টিষ্টো হয়, নেইল এক্সটেনশ্যন এইবোৰ কৰাই। আপোনালোকক কণ্টেক্ট কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত দি দিম। তাৰে আগত ৰেডি হৈ দেখাই লওঁ আপোনালোকক। ফাইনেলি ৰেডি। আৰু এয়া ৰুনজুনে ইমান ধুনীয়াকে একদম ফ্ললেছ মেকআপ কৰি দিছে, চাওক কিমান মজাকে। মই গোটেই লুকটো একদম বিয়া ঘৰত গৈয়ে দেখাম আপোনালোকক, কাৰণ জুৱেলাৰী পিন্ধিব আছে, ঘৰত এৰি থৈ আহিছোঁ, ঘৰত গৈ পিন্ধিব লাগিব। আৰু মোৰতো ভাল লাগিছে, তোমাৰ কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, তোমাক বহুত ধুনীয়া লাগিছে। থেংক ইউ। চ' আপোনালোকেও যদি বিচাৰে বিয়া কিবা পাৰ্টি মেকআপ বা যিকোনো মেকআপৰ কাৰণে ৰুনজুনক কণ্টেক্ট কৰিব পাৰে। ৰুনজুনছ মেকআপ বুলি আছে ইনষ্টাগ্ৰামত, আৰু মই ডেছক্ৰিপশ্যন বক্সত দিয়ে দিম, স্ক্ৰীনত নম্বৰ দিয়াই আছে, তো কণ্টেক্ট কৰিব। মই ৰেডি। আৰু এই যে হেণ্ডবেগখন দেখিছে, এইখন আমাৰ ডিবি ষ্টাইল হাব বুটিকৰ হয়। কেইবাটাও ভেৰাইটিজ কালাৰ আছে, গোল্ডেন, ৰেড, পিংক, গ্ৰীণ, বিভিন্ন কালাৰ আছে। আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰিবৰ কাৰণে 8135088337 নম্বৰত হোৱাটছএপ কৰিব। দেখাত সৰু হ'ব পাৰে বেগখন, ভিতৰত কিন্তু দুটাকৈ মোবাইল, অকণমান পইচা আৰু লিপষ্টিকো আঁতি গৈছে। প্ৰাইচটো এতিয়া বহু বেছি কমতে দি থকা হৈছে কাৰণ অফাৰ চলি আছে। জল্দি কণ্টেক্ট কৰক হোৱাটছএপত। ফাইনেলি আহি পাই গ'লো, এয়া ভিতৰত সোমাই আছো আৰু এইটো এন্ট্ৰিটো তলৰ। আহিয়ে সেয়া চাওক আমাৰ টিনামণি, নিহাৰ, ভাইটি, আমি ঢেৰ মানুহ কোইনচিডেণ্টলি একেলগে আহি পালো। আমি টাইম নিমিলোৱাকে। আহিলো, বহিলো, তিনাই ল'ৰা চাই আছে। আহিয়ে আৰম্ভ ল'ৰা চোৱা। এয়া আমাৰ বৌ, চাওক ৰাইজে চাব বিচাৰি থকা বৌ। আজি একদম তলৰ পৰা ওপৰলৈ ধুনীয়াকে দেখাই, আজি একদম বিশ্ব সুন্দৰী লাগিছে সঁচাকে। আজি আৰু চবে কমেণ্ট দিব দেই ৰাইজ, বৌক ভাল লাগিছে বুলি। বহুত কিবা কিবি আছে ষ্টাৰ্টাৰ্ছ। আমি ষ্টাৰ্টাৰ্ছ অকণমান খাই লওঁ প্ৰথমতে। ফুচকাৰ পৰা আৰম্ভ কৰিছোঁ। টিনাই কৈছে ফুচকাৰ দাদাটোৱে চাই আছে। মই ভাবিছোঁ কোনোবা চাই আছে দাদা বুলি কৈছে, ফুচকাৰ দাদাটোৱে চাই আছে বুলি। তাই মোৰ কাৰণে সেইটো ল'ৰাই চালে, তাই বিয়াত আহি থাকো। চ' আমি ফুচকা খাই লওঁ, তাৰপিছত চাট আছে আৰু বেলেগ বেলেগ কিবা কিবি আছে, সেইবোৰো খাম। ডেক'ৰেশ্যনো দেখাম, কোন কোন আহি আছে আমাৰ লগৰ, সেইবোৰো দেখাম। ফুচকা বাতিটো দিয়কচোন দাদা।
মানুহজনীৰ যাৰ ককায়েকৰ বিয়া আপোনালোকৰ চিনাকি গ্লেম গাৰ্ল দৰ্শনা আজি তাইয়ে কইনা মই দেখাই আছো দেই ফুল লুকটো চাওক তাইয়ে কইনা হৈ আছে একবাৰ পিছপিনে ঘূৰি দিয়ে পিছপিনে তাৰ একদম একদম ভাল লাগিছে চালিয়া দৰাৰ মাকক দেখাও দেই আপোনালোকক আজি এয়া চাওক বৰমাক চিনিয়ে নোপোৱা হৈছে বিৰাট ধুনীয়া লাগিছে কৰিবই লাগিব ন ল'ৰাৰ বিয়া তাতে আৰু ঘৰৰ লাজ ল'ৰাক বিয়া দি হাঁহিছে বিৰাট ফূৰ্তি ন আপোনাৰ গাজৰা চাজৰা মাৰিছে বৰমাই বিৰাট ফূৰ্তি ন দুজনী বোৱাৰী হ'ল বিৰাট ফূৰ্তি নহয় মানে তাইও বেলেগৰ ঘৰৰ ছোৱালী হয় নে দুখো লাগে কান্দি আছে সেইটো হয় অলপ দুখো লাগে ন কি আৰু দুখো লাগে তাইকো ভালকে মৰম চৰম কৰি ৰাখে সেয়াই আৰু নিজৰো ছোৱালী আছে যিহেতু ফিলটো হয় মানে ফিলটো হয় এইজনীক ৰাইজ চাওঁ আঁতৰ হোৱা পোহৰত দেখাও এইজনীক ভালকে তুমি চাহ কৰিছা আঁতৰ এইজনীক ৰৈ মই এতিয়ালৈ খাব পৰা নাই এইটো হৈছে মেইন কালপ্ৰিট এইটো চাওক সাজি কাজি আহিছে মেকআপ কৰি ৰাতি ইমান দেৰিকে আৰু ময়ো খাব যাব পৰা নাই এইটো মোৰ ভাগৰখিনিও দিম খাবলৈ এতিয়া ডাবল খাম ফাইনেলি খাব আহিছোঁ এয়া মটন মাছ চিকেন ফ্ৰাই বেঙেনা চালাড নেমু চাওমিন অকণমান লৈছোঁ চাটনি 3টামান অকণমান লৈছোঁ পোলাও ভাত ৰুটি লোৱা নাই মই বহুত দিনৰ মূৰত ধামাকা ট্ৰিপ কৰি আহিলা চিনৰ একদম ফালি থৈ আহিছা বিৰাট ভাল লাগিছে প্ৰাউড অফ ইউ মানে থ্যাংক ইউ সো মাচ কিন্তু প্ৰথমতে তোমাৰ মোবাইল কভাৰটো মজা লাগছে মই জিলকি আছে সঁচা নেকি মই চাইছো ধনশ্ৰী বিশ্ব এটা ধনী হৈ গ'ল এটা গোল্ডেন মোবাইল কভাৰ তোমাক নোৱাৰি ইয়াৰ গেটআপ চাওক ইয়াক চাওক মই পইচা খৰচা কৰি আহিছো তোমাক নোৱাৰি নাই ভাল কামত খৰচা কৰিছা ন কেনেকুৱা লাগিল কোৱা এক্সপিৰিয়েঞ্চ আল্টিমেট কি শিকিলা নতুন বস্তু থুলমূল বহুত শিকিছো এতিয়া মই কেনেকে কম মই 1.5 ঘণ্টা ক'ব লাগিব তাৰে ছোৱালীবিলাক কেনেকুৱা কোৱা গ্লাছ স্কিন বোলে গ্লাছ স্কিন আমাৰ অসমৰ স্কিনতকে বিৰাট ভাল ন তাৰ স্কিন ভাল বইল চল খায় আৰু ছোৱালীগিলা ধুনীয়া নে আৰে ইনফৰমেশ্যনখিনি তো তোমাৰ ভিডিঅ'ত পাইয়ে আছে আমি কমেডিখিনি একজাক্টলি ফিগাৰ বহুত ধুনীয়া সিহঁতৰ তাৰমানে ফিগাৰ বিৰাট ধুনীয়া চাইনাৰ ছোৱালী ফিগাৰ ধুনীয়া আমাৰ ইণ্ডিয়ান ছোৱালী কি পিছ পৰি গলি কি হ'ব দিয়া পেটটো ওলাব পাৰে জিম গ'লে সোমাই যাব চাইনাৰ ছোৱালী ফিগাৰৰ তাৰিফ কৰি দিলে ফুকনে আৰু কি মোৰ বেয়া নেকি মোক দেখা ধুনীয়া নহয় তুমি বেয়া নহয় কিন্তু মই বেছি ভাল আজি তাই খেলি দিছো আৰু নিজৰ আজি কিন্তু ভূখণ্ডত একদম মজা লাগি আছে বেলেগ হৈছে ন এতিয়া ক'বা নোৱাৰি আৰু ক'ত যাইবা নেক্সট ভূখণ্ডে আৰু নেক্সট আৰু ক'ত মজা কেনেকে লৈ গৈছিলা লৈ গৈছা তাতে বেগত মই পেকেট চুপাৰি তামোল নহ'লে হাতপাত লৈ মানে মই তাতো লৈ গৈছা এইফালে আয়ান ডিজিবা ইমান লেট কৰিলা আৰু ডিজিবা একদম থেংক ইউ আজি মোৰ বুটিকৰ বেগ লৈ আহিছে দেই আপোনালোকেও ল'ব আমাৰ ডিবি ষ্টাইল হাবৰ বেগ লৈ তোমাক বিৰাট ধুনীয়া লাগিছে বেগটো আকৌ আহিবা হয় খুৰী বিয়াহে আৰু মোক দৰাৰ লগত যাওঁতে খুৰীয়ে পিন্ধাই দিছিলে শাৰী বিৰাট ধুনীয়াকে চবে ভাল লগা বুলি কৈছে আৰু চাওঁ দিক আজি দিক দেখুৱাই নাছিলো দি বোলে আজি চেলুনত সাজি আহিছে হয় না কোনে কৰি দিছে চেলুনত যাবৰ কাৰণে দৰ্শনাৰ কাৰণে গৈছে না তাই দম দিব বুলি উপায় নাই ৰৈয়া চাওক তলৰ পৰা অকল নতুন কিনিছে বোলে বিয়া বুলি হয়নে মজা বঢ়িয়া আমাৰ জুপিতৰা চাওক ইমান দেৰিকে চবেই ফোনৰ খাবাৰটো কৰি আছে ৰে
এই ভুকনো হৈছে আজি মানে মই মোৰ বিয়াৰ ফুড টেষ্টিং কৰি আছিলো সেইকাৰণে আহোঁতে দেৰি হ'ল হয় নেকি এইৰো বিয়া আহি আছে ৰাইজ আশীৰ্বাদ দিব বঢ়িয়াকে পাৰ্টি হ'ব লাগিব তাৰপিছত এইপিনে আমাৰ লাষ্টকীয়া বাইদেউ কি খবৰ ভাল সদায় গৈ যাম ধনশ্ৰীবাৰ ভিডিঅ' চাই আমিও সাহস পাইছোঁ এইটো কথা সদায় কওঁ ধন্যবাদ এইবাৰ দেৰি কৰিলাহে অলপ দেৰি হৈ গ'ল তথাপি ভাল লাগিছে আপোনাক লগ পাম একদম হেণ্ডচাম হৈ আহিছে চাবা পুলুং পালাং ক'ৰবাত উৰি যাব সি অসমৰ ক্লাছ মিষ্টাৰ ৰাজ এইপিনে দাদা দলে দাদা আপোনালোকে চিনি পায় চাগে দাদাৰ তাত আমি গৈয়ে থাকোঁ নেলছ কৰিব এইপিনে পল্লৱী আৰু দেৰি হ'ল খাই লোৱা পটাপট শেষ হৈছে বহুত বস্তু মোৰ ভিডিঅ'ত মই বিয়াৰ দিনা আজি বেগ লৈ আহিছোঁ ডিবি ষ্টাইল হাবৰ আচ্ছা সেইকাৰণে বেগ থৈ আহিলোঁ ৰ'বা দেখাই আছোঁ এইবিলাক কি চলিছে ভঙা বিয়াত এটা কিছ হৈ যাব লাগে কিছ এটা গালত এটা কিচিৰি দিয়ে